12 ডিচেম্বৰত দাখিল কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বিট। সংবাদমেলৰ জৰিয়তে ঘোষণা এছডিজিপি মুন্না প্ৰসাদ গুপ্তাৰ। এখনেই চাৰ্জশ্বিট দাখিল কৰা হ'ব আদালতত। আদালতত দাখিল কৰা হ'ব 18/2025 নং গোচৰৰ তদন্তৰ চাৰ্জশ্বিট। হয়, অসমবাসীৰ সেই অপেক্ষাৰ দিনটো ইতিমধ্যেই আহি পৰিছে। 12 ডিচেম্বৰত দাখিল কৰা হ'ব জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ চাৰ্জশ্বিট। সংবাদমেল যোগে আজি এই কথা জনালে এছডিজিপি মুন্না প্ৰসাদ গুপ্তাই। আদালতত মাত্ৰ এখনেই চাৰ্জশ্বিট দাখিল কৰা হ'ব। 18/2025 গোচৰৰ তদন্তৰ চাৰ্জশ্বিট দাখিল কৰা হ'ব আদালতত। এছআইটিৰ তদন্ত প্ৰক্ৰিয়া চূড়ান্ত পৰ্যায়ত উপনীত। ঘটনা সন্দৰ্ভত এতিয়ালৈ 7জনক গ্ৰেপ্তাৰৰ লগতে 300ৰো অধিক লোকৰ সাক্ষ্য গ্ৰহণ কৰা বুলি সংবাদমেল যোগে সদৰি কৰিলে এছআইটিৰ মুৰব্বীগৰাকীয়ে। ইতিমধ্যে তদন্তকাৰী গোটে সাজু কৰিছে 3500 পৃষ্ঠাৰ চাৰ্জশ্বিট। উল্লেখযোগ্য যে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাসহ সন্দীপন গাৰ্গ, 2 PSO পৰেশ বৈশ্য, নন্দেশ্বৰ বৰা, শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক ন্যায়িক জিম্বালৈ প্ৰেৰণ কৰা হৈছে। কিদৰে মৃত্যু হৈছিল জুবিন গাৰ্গৰ আৰু কি হৈছিল ছিংগাপুৰত? 19 ছেপ্টেম্বৰৰ দিনা কিদৰে সংঘটিত হৈছিল জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু? সকলো ৰহস্যৰ এতিয়া অন্ত পৰাৰ দিশে। চাৰ্জশ্বিটক লৈ এতিয়া সৰ্বত্ৰে উৎকণ্ঠা। কি হ'ব, কি থাকিব, এই লৈ সকলোৰে অপেক্ষা। আপোনালোকক আমাৰ CID পুলিচ ষ্টেচন কেছ নম্বৰ 18/2025 এই কেছৰ তদন্তৰ অগ্ৰগতিৰ বিষয়ে অলপ অৱগত কৰিব বিচাৰিছোঁ। কেছটোৰ তদন্ত প্ৰায় আমি চূড়ান্ত পৰ্যায়তো আহি পাইছোঁ। আমি অহা 12 ডিচেম্বৰত কেছটোৰ চাৰ্জশ্বিট আদালতৰ সন্মুখত দাখিল কৰিম। 12 ডিচেম্বৰ অহা 12 ডিচেম্বৰত আমি কেছটো চাৰ্জশ্বিট দাখিল কৰিম। সেইখিনি মই আপোনাক লোকক জনাবলৈ আজি আহ্বান কৰিছিলোঁ। মানে কিবা ক'ব পৰা অকণমান আছে নেকি? তদন্ত খাতিৰত বহুতখিনি কথা ক'ব নোৱাৰে, তাৰ মাজতো কেনেকুৱা ধৰণৰ কি পাইছে এতিয়ালৈকে? এই মুহূৰ্তত মই এইখিনিয়ে ক'ম যে তদন্ত আমাৰ প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত আৰু চাৰ্জশ্বিট আমি যিটো মই ইতিমধ্যে ক'লোঁ 12 ডিচেম্বৰত আমি আদালতত দাখিল কৰিম। বাকী সবিশেষ আমি আদালতত যেতিয়া চাৰ্জশ্বিট দিম তাত গোটেইখিনি তথ্য থাকিব। কিমানমান মানুহ এতিয়ালৈকে আহিব? কিমান মানুহৰ আপোনালোকে জানে যে আমি 7জন মানুহক এৰেষ্ট কৰিছোঁ আৰু সাক্ষী হিচাপে আমি এতিয়ালৈকে 300ৰো অধিক মানুহৰ সাক্ষ্য গ্ৰহণ কৰিছোঁ। স্যাৰ, দুখন চাৰ্জশ্বিট দিয়া হ'ব নেকি? চাৰ্জশ্বিট বৰ্তমান এখনেই দিয়া হ'ব। 18/2025 কেছটোত চাৰ্জশ্বিট দাখিল কৰা। 19/25 পিছত সেইটো তদন্ত এতিয়া চলি আছে, সেইটো যথা সময়ত আপোনালোকক চাৰ্জশ্বিট কিমান পৃষ্ঠা হ'ব, কি কথা, এইটো সময়মতে আপোনালোকে গম পাব। যেতিয়া আমি চাৰ্জশ্বিট দাখিল কৰিম তাত সমূহ তথ্য থাকিব আৰু দাখিল কৰাৰ লগে লগে আপোনালোকে গোটেই কথাখিনি গম পাব। যেতিয়া আমি আপোনালোকে কেইদিনমান অপেক্ষা কৰক, চাৰ্জশ্বিট যেতিয়া আমি দাখিল কৰিম তাত গোটেই সকলো বস্তু থাকিব। অৰ্থাৎ 12 ডিচেম্বৰত ৰাইজে গম পাব জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হৈছিল। নিশ্চয় 12 ডিচেম্বৰত চাৰ্জশ্বিট দাখিল কৰা হ'ব, তাত গোটেই তথ্য আপোনালোকে গম পাব। ঠিক আছে, ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট, এনি ভাৰত 24।